মই বৰ্তমান উপস্থিত আছো ডিমৌ শিক্ষাখণ্ড অন্তৰ্গত সুমনি মিৰি নিম্ন বুনিয়াদী বিদ্যালয়ত আৰু যোৱাকালি যি ঘটনা সংঘটিত হ'ল উপাসনা বৰগোহাঁই আৰু সেই উপাসনা বৰগোহাঁই এইখন বিদ্যালয়তে আপোনাৰ কৰ্মৰত হৈ আছিলে যোৱা 2012 চনৰ পৰা আপোনাৰ এইখন বিদ্যালয়তে তেওঁ কৰ্মৰত হৈছিলে আৰু যোৱাকালি যি ঘটনা সংঘটিত হ'ল মাতৃ আৰু কন্যা একেলগে আপোনাৰ চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল আৰু তাৰ পাছতে তেওঁ স্বামীক আপোনাৰ আটক কৰিলে আৰক্ষী আৰু মই এওঁৰ যি সহকাৰী শিক্ষক এখন স্কুলৰ কি ক'ব তেওঁ কেনেকুৱা আছিলে তেওঁ বাইদেউক মই লগ পোৱা বেছি দিন হোৱা নাই মই মানে বেলেগ এখন স্কুলত আছিলোঁ এখন স্কুলৰ পৰা ইয়াত মানে হেডজন ৰিটায়াৰ হোৱাৰ কাৰণে জইন কৰিছিলোঁ ইয়াত বাইদেউ এনেই ভালেই আছিলে ক্লাছ কৰে ধুনীয়াকৈ কথা বতৰা ভালেই আছিলে তেনেকুৱাই আৰু কি বিচাৰিছে এতিয়া দোষী উচিত তদন্ত মানে শাস্তি পাব লাগে তাৰে কামনা কৰিছোঁ আৰু চৰকাৰক সেইটো অনুৰোধ মোৰ ফালৰ পৰা স্থানীয় ব্যক্তি হিচাপে কি ক'ব মই স্থানীয় ব্যক্তি হিচাপে সেইটোৱে ক'ব বিচাৰোঁ যে বাইদেউক মানে হয় আজি 2012 চনৰ পৰা ইয়াতে আছিলে আৰু বাইদেউক মই খুব মানে কথাও পাতি পাইছোঁ বাইদেউ মানে ব্যৱহাৰ পাতি খুব ভাল আছিলে আৰু ল'ৰা ছোৱালীকো খুব মৰম কৰিছিলে আৰু লগতে মানে বাইদেউ আজি যেতিয়া মানে বাইদেউ নাইকিয়া হ'ল সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকহে এতিয়া বেছিকৈ শাস্তি পাইছে আমাৰ মানে শিক্ষক একেবাৰে কম মানে শিক্ষক এজনে সেইটো আকৌ সেই আনৰ স্কুলৰ পৰাহে আহিছে গতিকে আমাক বিশেষকৈ মানে শিক্ষকেহে দৰকাৰ বেছি হৈ আছে বুলি মই অনুভৱ কৰোঁ শাস্তিৰ বিষয়ে কি ক'ব শাস্তিৰ বিষয়ে মানে এখেতে যদি মানে তেনে কাৰ্য কৰিছে তেতিয়াহ'লে এখেতে মানে শাস্তিৰ ওপৰত আৰু শাস্তি পাব লাগে বুলিহে মই ভাবোঁ অভিভাৱকসকল আছে কি ক'ব বাইদেউ খুব ভাল আছিলে আমাৰ ইয়াত বাইদেউক যদি অন্যায় অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেনেকৈ চৰম সিদ্ধান্ত ল'বলগীয়া হ'ল যোনে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাটোৱে আমি বিচাৰোঁ তাকে ক'লোঁ আৰু কেতিয়াবা লগ পাইছোঁ বাইদেউ আমি স্থানীয় হিচাপে বা অভিভাৱক হিচাপে 14-15 চনৰ পৰাই লগ পাই আছোঁ বাইদেউ খুব ভাল আছিলে বাইদেউ এতিয়া যোৱাকালিৰ পৰা আমাৰ ইয়াত ল'ৰা ছোৱালী ইমানেই কান্দি আছে আমিও অভিভাৱিকাসকল কালিৰ পৰা ইয়াতে আছোঁ কালিও আহিছিলোঁ আজিও আহিছোঁ আমাৰ ইয়াত ষ্টুডেণ্ট আছে 36 জন তাৰপিছত শিক্ষক কম হোৱাৰ বাবে চৰকাৰলৈ আমাৰ অনুৰোধ এজন শিক্ষক দিয়াৰ বাবে আমাৰ স্কুলত ব্যৱস্থা কৰি দিব বুলি আশা কৰিলোঁ আমি হয় এটা কথা ক'ব লাগিব আপোনাৰ স্বামী বিদ্যুৎ নাথে আপোনাৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰিছে বুলি এখন আপোনাৰ ছুইচাইড নোটো তেওঁ লিখি থৈ গৈছে আৰু সেই ছুইচাইড নোটৰ আধাৰতে আপোনাৰ আৰক্ষীয়ে স্বামী বিদ্যুৎ নাথ তেওঁ এজন শিক্ষক হয় আৰু তেওঁকো আটক কৰিলে আৰু তেওঁ এতিয়া জেৰা অব্যাহত ৰাখিছে আৰু মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰি আছিলে তেওঁ গোপনীয়ভাৱে কিন্তু মানুহক দেখাই পেলাই তেওঁক বহুত বেছি আপোনাৰ মৰম কৰা বা তেনেকুৱা ধৰণৰ বস্তু দেখাব গৈছিলে কিন্তু সেই কাম পুৰা বিপৰীত আছিলে আৰু তেওঁ মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰাৰ বাবে উপাসনা বৰগোহাঁই আপোনাৰ এই চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল আৰু এজন ব্যক্তিৰ কথা কি ক'ব হয় বাইদেউ বহুত ভাল আছিলে আমি যেতিয়াৰ পৰা লগ পাই আছোঁ তেতিয়াৰ পৰা বহুত ভাল বাইদেউ তাৰপিছত দোষীয়ে শাস্তি পাব লাগে তাৰপিছত আমাৰ বিশেষকৈ এতিয়া বহুত অসুবিধা হৈছেগৈ আমাৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে আমাৰ টিচাৰ নাছিলে এতিয়া স্বামীয়ে আহিছিলে মাজে মাজে আহিছিলে বাইদেউৰ এক্সিডেণ্টৰ পৰা তাৰ পাছৰ পৰা মানে আহিছিলে বাইদেউক লৈ আহিছিলে তাৰপিছত দোষীয়ে শাস্তি পাব লাগে তাৰপিছত আমাৰ ইয়াত টিচাৰৰ প্ৰয়োজন এতিয়া টিচাৰ নাই তাৰপিছত মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাক কৈছোঁ হিমন্ত বিশ্ব শৰ্মা তাৰপিছত ডক্টৰ অনুজ পেগু নমস্কাৰ জনাইছোঁ মানে আমাৰ ইয়াত শিক্ষকৰ প্ৰয়োজন 2024 বৰ্ষৰ 10 মে'ৰ দিনাখন উপাসনা বৰগোহাঁই আৰু বিদ্যুৎ নাথে আপোনাৰ এই ডিমৌতে এটা বিল্ডিঙৰ ওপৰত জঁপিয়াই পেলাই আত্মহননৰ চেষ্টা কৰিছিলে কিন্তু তাৰ পাছত উপাসনা বৰগোহাঁই তেওঁ ভৰি ভাঙিছিলে আৰু বহুত ধৰণৰ আঘাতপ্ৰাপ্ত হৈছিলে তাৰপিছত তেওঁক বিদ্যুৎ নাথে অনা নিয়া কৰিছিলে আৰু এতিয়া বৰ্তমান আপোনাৰ বিদ্যুৎ নাথৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে এইসকল স্থানীয় ৰাইজে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত